ৰাহুল গান্ধীৰ যাত্ৰাৰ সময়ত যোৰহাটত চৰকাৰী আদেশ উলংঘা কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ ৰাহুল গান্ধীৰ যাত্ৰাৰ দায়িত্বত থকা কেবি বাইজু আৰু আন সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে চৰকাৰী নিৰ্দেশ উলংঘা কৰিলৈ উচতনি দিছিল কেবি বাইজুৱে আমি পুনৰবাৰ জনাইছো আপোনালোকক ৰাহুল গান্ধীৰ যাত্ৰাৰ সময়ত যোৰহাটত চৰকাৰী আদেশ উলংঘা কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৰাহুল গান্ধীৰ যাত্ৰাৰ দায়িত্বত থকা কেবি বাইজু আৰু আন সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে চৰকাৰী নিৰ্দেশ উলংঘা কৰিবলৈ উচতনি দিছিল কেবি বাইজুৱে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ পলিটিকেল ৰিপৰ্টাৰ পংকজ শৰ্মা আছে আমাৰ লগত ফোন লাইনত পংকজ পুনে আহিছো আপোনাৰ ওচৰত নিশ্চয় মঞ্জুশ্ৰী আজি দেখা গৈছে সন্ধিয়াৰ ভাগত যোৰহাটত ৰাহুল গান্ধীৰ যি যাত্ৰা এক ভয়ংকৰ অঘটনৰ পৰা যোৰহাটবাসী ৰক্ষা পৰে কাৰণ দেখা গৈছিল যে প্ৰশাসনে আগতীয়াকৈ এক পথ নিৰ্ধাৰণ কৰি দিয়া আছিল যে যোৰহাটৰ কোন পথেদি ৰাহুল গান্ধীৰ কনভয় যাব আৰু সেই অনুসৰি তাত আৰক্ষী বা বাকী লোকসকল বা বিপদৰ সময়ত সহায় হ'ব পৰাকৈ চৰকাৰী প্ৰশাসনৰ লোকসকল তাত মজুত আছিল কিন্তু দেখা গৈছে যে ৰাহুল গান্ধীৰ পদযাত্ৰা চৰকাৰে সেই নিৰ্ধাৰিত কৰি দিয়া পথৰ পৰা আগতে অনুমতি লোৱা পথৰ পৰা ফালৰি কাটি বেলেগ স্থানে যাব খুজিলে আৰু তাত এনেকুৱা ধৰণৰ যিহেতু সৰু পথ তাত পদপৃষ্ট হোৱাৰ দৰে এক পৰিস্থিতিৰ পৰা কোনোমতে ৰক্ষা পৰে আৰু দেখা গৈছে যে ঘটনাটো যিহেতু গুৰুতৰ যিহেতু প্ৰশাসনে পূৰ্বতে কংগ্ৰেছে নিজে আবেদন কৰি প্ৰশাসনে কোন ৰাস্তাত খোজকাঢ়িব তাৰ অনুমতি প্ৰদান কৰিছে কংগ্ৰেছে তাত সন্মতি প্ৰদান কৰিছে আৰু তাৰপিছত দেখা গৈছে যে আজি যেতিয়া সন্ধিয়া খোজকাঢ়ি গৈ আছিল তেতিয়া নিজেই নিয়ম ভংগ কৰিছে ফলত এয়া যথেষ্ট গুৰুতৰ এক উলংঘা আৰু তাৰ বাবে যি ৰাহুল গান্ধীৰ পদযাত্ৰাত আছিলে কেবি বাইজু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বা আৰু কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু যিহেতু বিষয়টো গুৰুতৰ হয়তো পৰৱৰ্তী সময়ত তদন্ত হ'ব আৰু আমি আগতেও দেখা পাইছো যে এনেধৰণৰ যেতিয়া ডাঙৰ নেতাই ৰাষ্ট্ৰীয় নেতাই এয়া ৰাহুল গান্ধীৰে প্ৰথম পদযাত্ৰা নহয় ইয়াৰ পূৰ্বেও বহুত নেতাই যাত্ৰা কৰিছে কিন্তু তেওঁলোকে প্ৰশাসনে বান্ধি দিয়া সেই নিয়ম বা প্ৰশাসনে যি ৰাস্তা বান্ধি দিছে সেই নিয়মৰ ভিতৰত খোজ কাঢ়িছিল গতিকে আজি প্ৰথম দিনাই ৰাহুল গান্ধী এনেদৰে নিয়ম ভংগ কৰা দেখা গ'ল যে আৰু আৰু তাৰ লগে লগে যে ভয়ংকৰ অঘটনৰ পৰা আজি যোৰহাটবাসী ৰক্ষা পৰে গতিকে প্ৰশাসনে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কিদৰে ব্যৱস্থা গ্ৰহণ কৰে এনেধৰণৰ ঘটনা যাতে পৰৱৰ্তী চহৰত বা পৰৱৰ্তী স্থানসমূহত পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব মঞ্জুশ্ৰী